excited কিয়ৰ কাৰণে আজি আমাৰ লগত আছে Hero Xpulse 210 যোনখন আপোনাৰ এছাৰে আমাৰ খুশি 2.0 মেবি গাইস মেবি ভাল এটা ৰাইডত লৈ যাব লাগিব আৰু যেহেতু মই অলৰেডি কলো খুশি 2.0 হ'ব পাৰে নেকি কিয়ৰ কাৰণে মোৰটো বহুত বেছি ভাল লাগিছে Can we hit 90? 94 guys একদম অলপ ফিল হোৱা নাই যেটা আমি অফ রোড কৰি আছো 90 স্পিডত আহা loving it guys, it's a crazy machine, fun, lightweight, power, torquey and emotion guys. Hello, what is up people? Welcome to another vlog guys. Hey sir, মই বহুত বেছি excited কিয়ৰ কাৰণে আজি আমাৰ লগত আছে Hero Xpulse 210 যোনখন আপোনালোকে দেখা পাই আছে আৰু ইটো এটা নতুন মডেল Xpulseৰ যোনটো টুন ইঞ্জিনৰ হৈতে আহিছে আৰু ইয়াত কি আছে কি নাই হেকিনে আমি এতিয়া জানিম তো প্ৰথমতে যদি আপোনালোকক ক'ব যাও চেঞ্জেস কি আছে তাৰ কাৰণে মই প্ৰথম আপোনালোকক কৈছো ইঞ্জিন ইয়াতে আপোনালোকে 10 cc বেছি পাব কিন্তু গাইস আৰু আগতে আছিল 200 বাট এতিয়া অকল 10 হে বঢ়ালে হেতু মনত কোৱেশ্চন থাকিব পাৰে কিন্তু হে 10 টো অকল 10 নহয় কিয় কাৰণে 10 ৰ কাৰণে বহুতখিনি বস্তু আপগ্ৰেড হৈছে এখনত যিমানখিনি বস্তু আমি বিচাৰি আছিলো মিস কৰি আছিলো সেই বস্তুখিনি ইয়াতে লোড কৰা গৈছে মোৰ লগত অলৰেডি Xpulse 200 আছে 2020 ত লোৱা হয় 5 বছৰৰ অনাৰশিপ মোৰ লগত আছে মই দুবাৰ লাডাখ কৰিছিলো Xpulse তাৰ পিছত মই নেপাল কৰিছিলো আমি Xpulse 200 ত জি বস্তু মিস কৰি আছিলো সেই বস্তু ইয়াতে পাইছো বাট এতিয়া আপোনালোকক পইণ্ট ওয়াইজ কও প্ৰথম যদি আপোনালোকক ক'ব যাও ইঞ্জিন যোনটো মেইন স্পেসিফিকেশন গাইস আৰু ইঞ্জিনৰ লগত আমি পাই যাম ইয়াত লিকুইড কুল ইঞ্জিন যোনটো বহুত বেছি মিস কৰি আছিলো পুৰণাখনত আৰু যদি ইঞ্জিন স্পেসিফিকেশনৰ কথা কও ইয়াতে আপোনালোকে পাই যাব 24.7 PS আৰু যদি আমি টৰ্কৰ কথা ক'ব যাও আপোনালোকে ইয়াতে পাই যাব 20.7 Nm তো যোনটো মিস কৰি আছিলো আগতে 6 স্পীড গিয়াৰ আমি ইখনত পাই যাম 6 স্পীড গিয়াৰ আগতখনত আছিল 5টা তেতিয়া এটা মিস কৰি আছিলো কি গিয়াৰ কিয় নাই বুলি বাট ইখনত হে মিসিং ফিল্ডিংটো নাথাকে কিয়ৰ কাৰণে আমি ইয়াতে পাই যাম 6টা গিয়াৰ উইথ assist and sleeper class আপোনালোকে পাই যাব সুইচেবল ABS যোনটো তিনটা মোডত থাকে আৰু হেতু আপোনালোকক দেখাই আছো ইয়াত নতুন এটা কালাৰ TFT ডিসপ্লে পাব আৰু লগতে যদি আপোনালোকে চাই লুকস যোনটো লুকস হয় হেতু বহুত বেছি প্ৰিমিয়ামনেস আনিছে ফিট এন্ড ফিনিশ যদি আপোনালোকে চাব যায় ফালে চাব পাৰে মাডগাৰ্ডটো আগতকে বহুত বেছি ইমপ্ৰুভমেন্ট কৰিছে আৰু হেতু কাৰণে আৰু বেছি এডভেঞ্চাৰাছ লুকস আহিছে যেনেকে ট্যাঙ্কটো আপোনালোকে যদি চাই ইয়াৰ পৰা স্লিক কৰা গৈছে দ্যাট মিন্স আমি মোৰ স্যাডলিং কৰিব পাৰো তাৰ কাৰণে আমি যেতিয়া ৰাইড এক্সপেৰিয়েন্স কৰিম তেতিয়া আপোনালোকক কম আগফালে যদি আপোনালোকে ইয়াতে হেডলাইমৰ তলত এটা আপোনালোকে বাৰ দেখা পাই আছে এইটো হেডলাইট প্ৰটেক্টৰ বাৰ নহয় এইটো এটা অফ ৰোডৰ কাৰণে ইজিয়াৰ বনাবৰ কাৰণে এটা বাৰ যত আপোনালোকে যদি বাইকখন কবাত ষ্টাক হৈ যায় আপুনি হ্যান্ডেল বাৰত আগতে ধৰি কেনে টানি লৈ যাব লগা হৈছিল বাট এতিয়া আপোনালোকে যদি বাইকখন ফসি আছে আৰু যদি আপোনাক সাপোৰ্ট লাগে ফ্ৰন্ট সাইডৰ পৰা তেতিয়া হলে ইয়াত এইটো বাৰটো যোনটো দেখা পাইছে ইয়াত ধৰি কেনে এনেকে টানি কেনে লৈ যাব পাৰে আৰু লগতে যোনটো আপোনালোকে ব্যাক সাইডে যোনটো হ্যান্ডেল গ্ৰেভেল আছিল সেই হ্যান্ডেল গ্ৰেভেলৰ লগত আপোনালোকে যদি চাই টপ ৰেক ইনষ্টল কৰা গৈছে আৰু ইয়াতে আপোনালোকে দেখা পাইছে আমি বাঞ্জি বান্ধিবৰ কাৰণে যেতিয়া আমি টেল লৈ কেনে কবাত লং ৰাইডত যাম তেতিয়া আমি ইয়াত বাঞ্জি বান্ধিবৰ কাৰণে আমি ষ্টক টপ ৰেকও পাই যাম আৰু লগতে যদি আপোনালোকক লুকস আৰু ডিজাইনৰ কথা ক'ব যাও মই বহুত বেছি ভাল লাগি আছে কিয়ৰ কাৰণে Xpulseৰ যোনটো ডিজাইন আছিল সেই ডিজাইনটো ৰাখি কেনে যোনটো ড্যাশবোৰ্ড হয় যোনটো ককপিট হয় সেই বস্তুটো বহুত বেছি প্ৰিমিয়াম আৰু বিগাৰ বাইকৰ নিচিনা বনাইছে যেনে এতিয়া আপোনালোকক মই হ্যান্ডেল বাৰত আহিম হ্যান্ডেল বাৰ যদি আপোনালোকে প্ৰিমিয়াম সুইচ পাব যোনটো ফিট এন্ড ফিনিশ যদি আপোনালোকে চাব যায় বহুত বেছি ভাল আৰু আপোনালোকে ইয়াতে দেখা পাইছে ইয়াতে আমি ABS ৰ পৰা গোটেইখিনি কন্ট্ৰোল কৰিবৰ কাৰণে ইয়াতে সুইচ আছে আমি ইয়াত ব্লুটুথ কানেক্টিভিটিও কৰিব পাৰো যোনটো টাৰ্ন বাই টাৰ্ন নেভিগেশন দিব আৰু ৰাইট হ্যান্ড সাইডে যদি আপোনালোকে চাই হেজাৰ প্লাস ইগনিশন এন্ড সেলফ স্টার্ট বাটন আছে আৰু এতিয়া আপোনালোকৰ ওচৰত আহিছো আমি TFT যোনটো কালাৰ ডিসপ্লে হয় 4.2 ইয়াতে আমি কি পাম ইয়াতে আপোনালোকে ৰাবিছে Xpulse Mac New Track আৰু লগতে যদি আপোনালোকে চাই ইয়াতে গোটেইখিনি আমাৰ কনসোলটো আছে আৰু ইয়াতে সুইচ আছে যত আমি কন্ট্ৰোল কৰিম এতিয়া যদি আপোনালোকে চাই ইয়াতে ডিসটেন্সৰ পৰা টাইম এভাৰেজ দেন ফিউল ইন্ডিকেশন দেন টেম্পারেচার তাৰ পিছত যদি আপোনালোকে চাব যায় ইয়াত আমি পাই যাম সুইচেবল ABS যেনে আপোনালোকে দেখা পাইছে তিনটা মুড পাই আছো ABS or road
ট্ৰেইল এণ্ড অফ ৰোড আৰু আমি যেতিয়া আমি মুড চেঞ্জ কৰিম মুড চেঞ্জ কৰিলে আমাৰ সেই হিচাপে ব্ৰেকিং চিষ্টেমটো কাম কৰিব যেনেকৈ যদি আমি অফ ৰোড চিলেক্ট কৰোঁ তেতিয়া অফ ৰোডত কি হ'ব আমাৰ যোনটো ৰিয়াৰ আমাৰ ABS আছিলে সেই ABSটো কমপ্লিটলি বন্ধ হৈ যাব ডেট মিনছ আমি ড্ৰিফ্ট মাৰি কেনে অফ ৰোড কৰিব পাৰিম তো এইটো আছিলে অভাৰঅল আমাৰ যিমানখিনি পইণ্ট আমি বিচাৰি আছিলোঁ এক্সপালছত সেইখিনি পইণ্ট মোৰ বহুত বেছি ভাল লাগিছে যোনকেইখন আগৰ এক্সপালছত নাছিলে আৰু যদি আপোনালোকে চাই আপ স্ৱাইপ আপোনালোকে দেখা পাইছে এক্সজষ্ট চিষ্টেম ডেট মিনছ মোৰ হাইট আজি পানী থাকিলেও আমি ৱাটাৰ ক্ৰছিং কৰিব পাৰিম আৰু এতিয়া আপোনালোকক এক্সজষ্ট নোট শুনাওঁ তাৰ আগতে মই ভাবিছোঁ কি আপোনালোকে ৰাইডিং এক্সপিৰিয়েঞ্চটো চাই লওক মোৰ মটো ব্লগিঙত কিয় কাৰণে আমি ইয়ালৈ ৰাইড কৰি আহিছোঁ আৰু এতিয়া আমি মটো ব্লগিঙত লৈ যাওক কৈ আছোঁ তাৰপিছত আমি এক্সজষ্ট নোটো শুনাম আপোনালোকক আমাৰ খুচি 2.0 মেবি গাইজ মেবি একচুৱেলি গাইজ এইচাইডে আপোনালোকে দেখা পাই আছে এইটোৱে যোনটো ফ্ৰেম হয় সেই ফ্ৰেমটো বহুত বেছি প্ৰিমিয়ামনেছ আহিছে এনেকুৱা লগা নাই কি এক্সপালছেও এনেকুৱা এটা মানে সেই আনিব বাকী যদি আপোনালোকে চাই অলপমান এইখিনি জেগাত খালী লাগি আছে এই দুটা পাৰ্টত এইটোৱে হ'ল যোনটো ফ্ৰেম আপোনালোকে দেখা পাই আছে ককপিটৰ পৰা য'ৰ পৰা আমি গোটেইখিনি কণ্ট্ৰল কৰিম তাৰ পৰা এনেকুৱা এটা ফ্ৰেম য'ত আপোনালোকে ইয়াতে আপোনালোকে দেখা পাইছে চুইচ কোৱালিটি দেন TFT উইথ 4.2 তাতে আপোনালোকে দেখা পাইছে এইটো কালাৰ TFT খুব ধুনীয়া এটা ফ্ৰেম লগতে আপোনালোকে যদি চাই উইণ্ডচিল আগতকৈ ডাঙৰ হৈছে ডেট মিনছ কম উইণ্ড ব্লাষ্ট আৰু মোৰ ৰাইড গাইজ এইচাইডে মই বহুত বেছি এক্সাইটেড আমাৰ খুচি মই নামটো দিয়ে দিলোঁ খুচি 2.0 কি মানে অফ ৰোড চলাবৰ কাৰণে কিয় কাৰণে অন ৰোডত যোনটো চাউণ্ড এক্সজষ্ট নোটটো বহুত বেছি ভাল লাগি আছে আৰু মানে যোনটো চাউণ্ড যোনটো এক্সজষ্ট নোট সেইটো মানে মোৰ দেন চাফিচিয়েণ্ট গাইজ ইখনৰ কাৰণে আৰু যেতিয়া মানে এই চাইডে আগফালেও চলি আছে সেই চাউণ্ড যেতিয়া শুনা পাই আছোঁ তেতিয়া আৰু বেছি মানে এড্ৰিনেল এটা ফিল আহে অফ ৰোড কৰিবৰ কাৰণে কিয় কাৰণে এই চাউণ্ডটোৱে মোক ফিল দিয়ে অফ ৰোডৰ আৰু য'তে আমি অফ ৰোড পাম তাতে এতিয়া আমি নামাই দিম গাইজ য'তে অফ ৰোড পাওঁ তো আমি এক্সাইটেড কিয় কাৰণে উদয়পুৰত মই নাজানো ক'ত কি আছে বাট গাইজ আমাৰ এটা লোকেশ্যন আছে যোনটো লোকেশ্যনলৈ আমি প্লেন কৰিছোঁ তো তালৈ গৈ আছোঁ চাওঁ কিমানখিনি আমি অফ ৰোড কৰিব পাৰোঁ ৱাটাৰ ক্ৰছিং পাওঁ কি নাই কিয় কাৰণে আই ৱান্ট টু চেক গাইজ ৱাটাৰ ক্ৰছিঙত কেনেকুৱা পাৰফৰ্ম কৰে কিয় কাৰণে গাইজ আমি খুচি 200খনতো ক'ত লৈ যোৱা নাই তো এতিয়া 210খনে আই বিলিভ গাইজ ইয়াতকৈ বেছি কৰিব কিয় কাৰণে ফাৰ্ষ্ট হোটেলতে আমি গম পোৱা যায় কি ইয়াৰ টৰ্কি ফিলটো আৰু অফ ৰোডৰ বাইকত কি বেছি লাগে গাইজ টৰ্ক গাইজ আৰু সেই টৰ্কটো গাইজ আপোনালোকক কৈ আছোঁ এখন ৰাজস্থানৰ এখন দোকান দেখা পালোঁ এনেকুৱা এটা পইণ্টত য'ত এইটোৱে আই গেছ বস্তি হয় আৰু কালাকাৰ হেয়াৰ ইজ দি কালাকাৰ হাৰিছ আৰু আমি দুজনে একেলগতে গৈ আছোঁ এটা ট্ৰেইলত আমি অফ ৰোড এক্সপিৰিয়েঞ্চ কৰিবৰ কাৰণে নতুন এক্সপালছ 210খন লৈ কেনে হাউজ দি ফাৰ্ষ্ট ইম্প্ৰেশ্যন Crazy machine, crazy and fun. I was riding the old 200 before coming here. Okay. So that I can experience the proper feel, proper reliability. I was riding this motorcycle like a baby. And do you know what? I'm an owner of 200 since like 2020. So guys, আমি 5 বট ক'ত যাব পাৰি গাইজ এইখন লৈ ইউ গাইজ জাষ্ট কমেণ্ট ডাউন গাইজ বাকী এই চাইডে আৰতি হৈ আছে মন্দিৰৰ পিচ দি আছে চাহ খাওঁ ন চাহ বনাই ইয়াতে চাগে ইয়াত চাই মিলতাই না ধুনীয়া চাই ইয়াৰে লোকেল দোকান গাইজ দেখা পাই কেনে ৰখিলোঁ আৰু চাই গাইজ চায়ৰ কাৰণে তেওঁৰ কাৰণে আমি একো খাই কেনে অহা নাই জাষ্ট বাইকখন পিক কৰিছোঁ পিক কৰি কেনে ডাইৰেক্ট এতিয়া চাই দেখা পাই কেনে ভাবিলোঁ কি চাই লৈ লওঁ আৰু চব জেগাৰ চাহ টেষ্ট কৰিব লাগে আছাম টিটো আছে গাইজ আছাম টিটো খাওঁৱে আমি তো লেটছ চেক ইট আউট গাইজ অসমৰ নিচিনাটো হ'ব নোৱাৰে বাট জিঞ্জাৰ আদা আছে আদা Quiet before the storm. আমাৰ চাই হৈ গ'ল আৰু নতুন ট্ৰেক বনাব গৈ আছোঁ তো লেটছ গ' বাই বহুত ইজি ঘূৰাবৰ কাৰণে বহুতে বেছি ইজি
ইটছ লাইক সেটা আপোনালোকে যদি চাই চ' ইজি ইয়াৰ ইজিলি মানে ঘূৰাব পাৰি আৰু লগতে লাইট ৱেইট হয় মানে আগৰ তুলনাত ৱেইট ডিষ্ট্ৰিবিউশ্যনটো বহুত বেছি ভাল যোনটো ডিজাইন হওক বা যোনটো আৰ্গনমিক হওক গোটেইখিনি মানে বহুত ধ্যান ৰাখি কেনে এবাৰ বনাইছে তো সেইকাৰণে লেটছ গ' চ' চিটিততো আপোনালোকে দেখা পালে কেনেকুৱা মুভ হৈ আছে মানে আপোনাৰ মানে য'ত চাব মন তাতে আপোনালোকে লৈ যাব পাৰে আপোনাৰ নজৰ য'লৈ যাব আপুনি যদি ভাবে আৰু কি মই এই চাটাৰডে লৈ যাম আপুনি সেই চাটাৰডেও লৈ যাব পাৰে তো ছাছপেনশ্যন কোৱালিটি গোটেইখিনি আমি কম হাইৱেত কেনেকুৱা পাৰফৰ্ম কৰে কিয় কাৰণে মোৰ এতিয়া আগৰ যোনখন আছিলে সেইখনত মানে অলপ পাৱাৰলেছ ফিল কৰোঁ আৰু এইখনত আমি টপ স্পীড কিমান হিট কৰিব পাৰোঁ সেইটো চাওঁ আগতে টপ স্পীড আছিলে 123 বাট এইখনত আমি কিমান টপ স্পীড কৰিব পাৰোঁ সেইটোও আপোনালোকক দেখাইছোঁ হাইৱে পাৰফৰ্মেঞ্চ চিটিত আপোনালোকে দেখা পালে কি চিটিত কেনেকুৱা ইজি হয় নিম্বল হয় ট্ৰেফিকত আপুনি কেনেকৈ ওলাব পাৰিব যেতিয়া আপোনাৰ হেণ্ডলিং ভাল থাকিব বাইকৰ লাইট ৱেইট থাকিব তাৰ গাইছে আৰু টাৰ্ণিং ৰেডিয়েশ্যন যেতিয়া ভাল থাকিব তেতিয়া মানে চিটিততো আপুনি মাকখান চলাই থাকিব পাৰিব তো যদি আপোনালোকক এতিয়া ক'ব মই যদি আপোনালোকক কওঁ এইখন চিটি বাইকো হ'ব এইখন হাইৱে বাইকো হ'ব এইখন ট্ৰেইল বাইকো হ'ব এইখন টুৰিং বাইকো হ'ব দিছ ইজ আ কমপ্লিট পেকেজ আপুনি ফুৱানো কৰিব পাৰে জাষ্ট লাইক ছানডে ডাৰ্ক পূৰা ফুল মাডি ৰোড তাৰপিছত অফ ৰোড ট্ৰেইলত আমি এতিয়া বিচাৰি কেনে যাম কিয় অকমান ইয়াতে লুজ গ্ৰেভেল পাইছোঁ তো লেটছ চেক ইট আউট হাউ ইটছ পাৰফৰ্ম ইটছ ভেৰি ইজি বাট আমি ইন'ভাখনৰ কেয়াৰ ৰাখি কেনে কিয়ৰ কাৰণে আমাৰ ডেকা দাই শ্বুট লৈ আছে তো সেইটো কাৰণে ওৱান নজৰ ৰাখতে হৈ আৰামত গৈ আছোঁ নহ'লে আমি কেনেকৈ ওলাই যাম আপোনাক দেখাওঁ নেকি গাইজ কেনেকৈ ওলাই যাব পাৰি I'm loving it guys, it's a crazy machine, fun, lightweight, power, torquey and emotion guys. So guys, oh this is awesome yaar, this is awesome. Woo! গাইজ এনেকৈ লাহেকৈ গ'লেতো একো ফিলে পোৱা নাযাব কিয়ৰ কাৰণে ইন'ভা বাট আমি মটৰ ব্লগৰ কাৰণে ৰাখোঁ হোৱাট ইউ চে গাইজ লেটছ ডু ইট একো দেখা পোৱা নাই গাইজ আল্টিমেট গাইজ মানে 70 লৈ টাচ কৰিলোঁ এতিয়া কিয় কাৰণে মই চুইচেবল ABS-টো অফ ৰোড কৰা নাই অন ৰোড হৈ আছে সেইটো কাৰণে হোৱাট উই উইল ডু যদি এনেকুৱা পেচ পাই আছোঁ যিহেতু তো সেইকাৰণে আমি কি কৰিম এতিয়া অফ ৰোড আনিম অফ ৰোড এই চাইড আপোনালোকে এটা ভাবিছে ABS মোড তিনিটা আছে ৰোড ট্ৰেইল এণ্ড অফ ৰোড লেটছ চুইচ টু অফ ৰোড গাইজ এই চাইড আপোনালোকে এটা ভাবিছে অফ ৰোড Okay, done. Hey, said আপনারা যদি চাই অফ রোড ডান লেটস গো নাও তার মানে কি গাইস আমার এটা রিয়ার টায়ারটোত ABS টোটালি অফ হৈ গৈছে ওহো কি মুভ কৰি আছে গাইজ আই লাভ দি ছাছপেনশ্যন একদম আপোনাক সেই ফিল দিয়া নাই বাট ইয়াতে পানী মাৰা আছে কাৰণে এনেকুৱা মুভ হৈ আছে বাট আমি 85 লৈ আমি ক্ৰুজ কৰি আছোঁ 85 90 কেন উই হিট 90 94 গাইজ একদমেই অলপ ফিল হোৱা নাই যেতিয়া আমি অফ ৰোড কৰি আছোঁ 90 স্পীডত ৰখি আছোঁ ক'ত আমি হেভি অফ ৰোড পাওঁ য'ত মানে ভাবিব নোৱাৰি কি ইয়াত যাব পাৰি নেকি বাইক লৈ কেনে আৰু সেনেকুৱা এটা জেগা বিচাৰি আছোঁ
পুৰা যেন ফুল অফ ৰোড কৰিব পাৰোঁ ফুল এনেকুৱা লুজ গ্ৰেভেলটো একোৱে ফিল নহয় আপুনি ইমান ধুনীয়া ষ্টেবল হৈ থাকিব একো মানে এনেকুৱা নালাগিব আপুনি টাৰ্মেক ৰোডত চলাই আছে নে লুজ গ্ৰেভেলত চলাই আছে এণ্ড গাইজ আৰু যেতিয়া মানে বাইকখন ডিএক্সিলেট কৰা যায় তেতিয়া কি হয় এটা হুইচেল চাউণ্ড আহে য়েছ আপোনালোকে চাউণ্ডটো পাই আছে কি নাই নাজানো বাট যেতিয়া আপুনি ডিএক্সিলেটেড কৰিব এটা বহুত ধুনীয়া এটা চাউণ্ড আহে এণ্ড গাইজ এই চাইডে আমি হাইৱে আই গেছ এইটো এটা হাইৱে আমি কানেক্ট কৰিলোঁ য'ত এতিয়া আমি টপ স্পীড চেক কৰিব পাৰিম আপোনালোকে দেখা পালে কি লুজ গ্ৰেভেলত কেনেকুৱা পাৰফৰ্ম কৰে এতিয়া লেটছ গ' ফৰ হাইৱে পাৰফৰ্মেঞ্চ গাইজ আৰু ইয়াতে এতিয়া মই কি কৰিম ABS-টো অফ কৰি ল'ম অন দি গ' ABS অফ হয় নেকি লেটছ চেক ইট আউট Yes guys, on the God ABS change হৈ যায় আমি অফ ৰোডৰ পৰা এতিয়া অন ৰোড লৈ আনিলোঁ সেটলিং হয় সেটলিং কৰি মজা লাগি আছে কিয় কাৰণে অলপমান পৰ্চাৰটো যদি আপোনালোকে চাই টেংকটো বহুত বেছি স্লিক হৈ গৈছে আৰু এই টেংকটো স্লিকৰ কাৰণে ইউ ন ষ্টেণ্ডিং পজিশ্যনটো বহুত বেছি ভাল হৈ গৈছে জাষ্ট লাইক দিছ চেক দিছ তো আমি টপ স্পীডত চেক কৰিব আছে বাট এইটো সৰু ৰাস্তা আৰু কাৰ্ভ ৰাস্তা তো লেটছ চেক ইট আউট গাইজ আমি ক'ত কৰিব পাৰোঁ বাট আই ডোণ্ট থিংক চ কি মানে এখন বাইকৰ টপ স্পীডৰ কাৰণে বাট যিহেতু টুৰিঙৰ কথা যেতিয়া আহে হাইৱে থাকিব তো হাইৱেটো পাৰফৰ্মেঞ্চ ভাল হ'ব লাগিব এনেকুৱা নহয় কি চবতে ভাল চলি আছে বাট হাইৱেত ইটছ লাইক কাচুৱাকা চাল টাইপ সেনেকুৱা নহয় আৰু যেন এইখন মানে যদি জংঘলতো বাঘ ৰাস্তাটো বাঘে গাইজ এনেকুৱা হ'ব লাগিব তো লেটছ চেক ইট আউট হাইৱেত পাৰফৰ্মেঞ্চ কেনেকুৱা দিয়ে ওৱান মোৰ থিং গাইজ অকল 5টা গিয়াৰ নহয় গাইজ মই 5th নম্বৰ গিয়াৰত থাকিব পাৰোঁ কিয় কাৰণে এক্সপালছ মোৰ আছে আৰু মোৰ পুৰণা এক্সপালছখনত 5টা গিয়াৰে আছিলে বাট চেক দিছ 6 নম্বৰ গিয়াৰ গাইজ 6 খাওঁ যেতিয়া ডিএক্সিলেৰেট কৰা যায় তাৰপিছত এনেকৈ যেতিয়া লোৱা যায় সেই তেতিয়াও মানে সেই ফিলটো আছে যেতিয়া RPM কমি যাব স্পীড কমি যাব থাকিব তথাপিও মানে আপোনাক সেই পুলটো দিয়ে সেই টৰ্কি ফিলটো আছে জাষ্ট লাইক এতিয়া আপোনালোকে দেখা পাইছে মই পূৰা ৰিলিজ কৰিছোঁ একদম সেই হৈছে 4 নম্বৰত আছোঁ তথাপিও এটা মানে ফিলটো দিয়ে আৰু লগালগ পুল কৰি লৈ যায় ডেট মিনছ মোৰ টৰ্কি ব্ৰ' আই এম জাষ্ট এনজয়িং গাইজ আমি এতিয়া ফাৰ্ষ্ট গিয়াৰ ছেকেণ্ড গিয়াৰ থাৰ্ড গিয়াৰত কিমান নন লয় লিমিটাৰ মানে চাওঁ 45 64 এতিয়া থাৰ্ড নম্বৰ গিয়াৰত চাওঁ কিমানলৈ যায় 84 আমি উদয়পুৰৰ যোনটো ৰাস্তাত গৈ আছোঁ মানে পাহাৰৰ মাজে মাজে মোৰ এনেকুৱা লাগিছে মই এইখন লৈ কেনে ক'ৰবাত ৰাইডত ওলাই যাওঁ আৰু ৰাইড মানে কি আৰু প্ৰপাৰ যেন মই 1 মাহ 2 মাহ ঘৰ যোৱাৰ কথা নাভাবোঁ সেনেকুৱা টাইপত ৰাইডত ওলাই যাব মন যায় আছে এইখনৰ লগত কিয় কাৰণে মানে এফৰ্টলেছলি মানে য'ত মানে উঠাব খুজি আছোঁ তাতে উঠি আছে আৰু ইয়াতে আই গেছ আমি ক'ৰবাত অলপ অফ ৰোড পেচ পাম য'ত আমি এতিয়া অফ ৰোড কৰিবৰ কাৰণে যাম
এণ্ড গাইজ আমি টপ স্পীড উঠাবৰ কাৰণে তো ৰাস্তা নাপালোঁ বাট গাইজ আমি 5th গিয়াৰত আমি 127লৈ হিট কৰিলোঁ তথাপিও লিমিটাৰ অন হোৱা নাছিলে 6th গিয়াৰ লগাব বাকী আছিলে ডেট মিনছ আমি এক্সপেক্ট কৰিব পাৰোঁ 148 বা 145লৈ টপ স্পীড যাব আমাৰ ৰাইড এক্সপিৰিয়েঞ্চ দেখা পালে আমি ভালকৈ ইয়াক ল'বৰ কাৰণে ভালকৈ এক্সপিৰিয়েঞ্চ কৰিবৰ কাৰণে আমাক ভাল এটা ৰাইডত লৈ যাব লাগিব আৰু যেহেতু মই অলৰেডি ক'লোঁ খুচি 2.0 হ'ব পাৰে নেকি কিয় কাৰণে মোৰতো বহুত বেছি ভাল লাগিছে বাকী যদি আপোনালোকক ইয়াতে কওঁ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ আপোনালোকে পাই যাব 220 mm লগত চিট হাইটৰ কথা কওঁ 830 mm চিট হাইট আৰু আপোনালোকে পাই যাব লিংক এছ ছাছপেনশ্যন যোনটো নতুনকৈ এড হৈছে এক্সপালছত আপোনালোকে যদি চাই ইয়াতে লিংক এজ ছাছপেনশ্যন পাব উইথ 10 ষ্টেপ প্ৰি-লোড এডজাষ্টমেণ্টে সৈতে ডেট মিনছ আমি 10টা ষ্টেপ আমি এডজাষ্টমেণ্ট কৰিব পাৰিম আৰু আমাক যেনেকুৱা কমফৰ্ট ফিল কৰোঁ সেনেকুৱা হিচাপে আমি ছাছপেনশ্যনটো ছেট কৰিব পাৰিম আৰু লগতে যদি আপোনালোকে চাই ইয়াৰে ৰাইডিং কমফৰ্টটো বাঢ়িছে আগতকৈ বহুত বেছি আপোনাক মানে এফৰ্টলেছ বনাই মানে আপোনাক ভাগৰ নালাগে মই যিহেতু অফ ৰোড কৰি কেনেও আহিলোঁ তথাপিও মানে সেই ভাগৰুৱা ফিলটো হোৱা নাই কি মই ইমান ৰাইড কৰি আহিলোঁ নেকি মই অলমষ্ট 40 কিলোমিটাৰ ৰাইড কৰি আহিলোঁ বাট 1 মিনিটৰ কাৰণেও লগা নাই কি মই বহুত দূৰৰ পৰা আহি কেনে ইয়াত ৰখিছোঁ ৰেষ্ট লওঁ বুলি আহি কেনে ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ ডেট মিনছ এফৰ্টলেছ হয় আৰু যদি আপোনালোকে চাব যায় ইয়াতে আমি LED ইণ্ডিকেটৰৰ লগত পাম আৰু লগতে আপোনালোকে যদি টেল লেম্প চাব যায় টেল লেম্পো আমাৰ চেঞ্জেছ হৈছে ডিজাইনত আৰু আপোনালোকে গোটেই LEDতে পাব যোনকেইটা আপোনালোকে ফ্ৰণ্ট ইণ্ডিকেটৰ হওক দেন এই চাইডে আপোনালোকে এইচ টাইপৰ DRL পাব লগতে ইয়াতেও আপোনালোকে LED আৰু LED প্ৰজেক্টৰ পাই যাব হেডলেম্পত লগতে আপোনালোকে পাই যাব 13 লিটাৰৰ টেংক আৰু ইয়াতে USB চাৰ্জিং পৰ্টটো যোনটো TFT ঠিক তলতে ছেম হুইল চাইজ পাব যোনটো 21 and 18 ফ্ৰণ্ট চাইডে আছিলে 21 and ৰেয়াৰত আছিলে 18 আৰু ছাছপেনশ্যনৰ কথাটো ক'বই নালাগে কিয় কাৰণে মোৰ 5 বছৰ হৈ গৈছে আমাৰ এক্সপালছৰ লগত আজিলৈ ছাছপেনশ্যনৰ একো প্ৰব্লেম পোৱা নাই ৰেয়াৰ হওক ফ্ৰণ্ট হওক একোৱে প্ৰব্লেম নাই তো এইটোৱে আছিলে আমাৰ আজি ইনফৰ্মেটিভ ভিডিঅ' এক্সপালছৰ ওপৰত আৰু মই এতিয়া বিচাৰি আছোঁ কি এক্সপালছ আমাৰ খুচি 2.0 আমাৰ তাতেও আহক বাকী প্ৰাইজৰ কথা যদি ক'ব যাওঁ প্ৰাইচটো হ'ল এক্সজষ্ট নট শুনাম তো তাৰ বাবে যদি আপোনালোকে চাই গাইজ আপোনালোকে শুনিলে নতুন এক্সজষ্ট নট এণ্ড গাইজ চবতকৈ এতিয়া ডাঙৰ কুৱেশ্যন কি ইয়াৰ প্ৰাইচ কিমান ইয়াৰ প্ৰাইচ হ'ল ষ্টাৰ্টিং এক্স শ্ব'ৰুম প্ৰাইচ 1,75,800 rupees এইখিনি আছিলে আমাৰ আজিৰ ডিটেইল ভিডিঅ' যোনটো আপোনালোকে দেখা পালে এক্সপালছ 210 তো আশা কৰিছোঁ আপোনালোকক গোটেইখিনি ইনফৰ্মেশ্যন দিলোঁ আৰু যদি আপোনালোকক কিবা মিছ আউট কৰিলোঁ তেতিয়া আপোনালোকে কমেণ্ট কৰি কেনে জনাব আৰু যদি আপোনালোকে ৰখি আছিলে এক্সপালছৰ কাৰণে তেতিয়াহ'লে গাইজ এই ভিডিঅ'টো লাইক কৰক কিয়ৰ কাৰণে আপোনালোকৰ কাৰণে লৈ আহিছোঁ আৰু কিবা মিছ আউট থাকিলে কমেণ্ট কৰক আৰু কোনোবাই যদি এক্সপালছ ল'ম বুলি ভাবি আছে বা ৰখি আছিলে সিহঁতক শ্বেয়াৰ কৰক আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰক এনেকুৱা কণ্টেণ্ট আপোনালোকক দি থাকিম তো এইখিনি আছিলে আজিৰ ব্লগ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিব কেনেকুৱা পালে কমেণ্ট কৰিব নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব টিল দেন বাই ফ্ৰম উদয়পুৰ ৰাজস্থান বাই গাইজ মই এতিয়া যাওঁ এক্সপালছ 210 গাইছ এই চাইডে ডেকাদা আৰু মই এখন একচুৱেলি ডেকাদা এখন হাইজেক কৰিলে এই চাইডে হাৰিজ বুলি এজনৰ পৰা আৰু এতিয়া আমি গৈ আছোঁ হোটেল ৰুমলৈ বাকী ইয়াৰে ৰাস্তা আৰু মজা ল'ম লেটছ গ' গাইছ তাৰ দুইমুখীয়া সাপ সেইটো চাওক ये लोकल है यहाँ पर इसको डम्बोई कहते हैं डम्बोई ये रास्ता भी তথাপিও দে নাচাব কাৰণে বিগ নাথাকিলেও সিতো ভয় খাব ন এয়া এইটো সেফটি And guys, we're back to hotel room. Let's go, boys.
Oh. carry on. এখন হোটেলতে আছিলে ট্ৰাইডেণ্ট পেলেচ আই গেছ এইটো পেলেচ হয় পুৰা মানে বেছি ফ্ল'ৰৰ নহয় তো মানে এটা ওপৰত এটা তলত বাছ ইমানে বাৰখন কি কৰিল